শুব লগা হ'ব আৰু স্লিপিং টেবলেট খাওঁতে খাওঁতে পাৱাৰটো ঘূৰাই যাওঁতে যাওঁতে এটা সময়ত যায় তেওঁৰ লিভাৰৰ গ্ৰেড 1 গ্ৰেড 2 হয় লিভাৰ চিৰোচিছ হয় তেওঁৰ অৱস্থাটো শেষ হ'ব এটা সময়ত টেবলেটৰ কাম নকৰা হ'ব তেতিয়া কি কৰিব যদিও কোনোবা স্লিপিং টেবলেট খাই আছে চিন্তাৰ টেবলেট খাই আছে মই তেওঁলোকক কৈছোঁ এতিয়া এই সময়খিনিতে যদি ৰাম নাম কৃষ্ণ নাম যদি হৃদয়ৰ পৰা লোৱাৰ নিচিনাকৈ যদি ল'বৰ আৰম্ভ কৰে নিশ্চিত ভাৱক যে আপুনি স্লিপিং টেবলেটেই খাব লগা নহ'ব কোনো ধৰণৰ চিন্তা বোলা বস্তুটো বাদ দিব চিন্তা আৰু চিতা এই দুটা বস্তু প্ৰায় একে নিচিনা প্ৰৱৰ্তন চিন্তাই মানুহক জীয়াই চিত্ৰ অতি ৰোমাঞ্চ শৰীৰ নাৰদ এতিয়া এনেকুৱাকৈ আহিছে প্ৰেমে দ্ৰৱই চিত্ৰ তেওঁৰ চিত্ৰটো এনেকুৱা মানে দ্ৰৱণীয় প্ৰেমৰ কথা কৈ কৈ দ্ৰৱণীয় হয় এতিয়া প্ৰেম বুলি কওঁতে আমাৰ সেই আজিকালি ভাল পোৱা প্ৰেমৰ কথা কোৱা নাই যিবিলাক নেকি সঁচাই নহয় এই মানে আমাৰ যে নেকি পৃথিৱীত ইয়াতে যিবিলাক নেকি প্ৰেম প্ৰেম বুলি লৈ থাকে মানুহে নজনাবিলাকে পৰমাৰ্থিক বিষয় নজনাবিলাকে সেইটো প্ৰকৃত প্ৰেমেই নহয় এইবিলাক প্ৰেমত কি আছে এইবিলাক প্ৰেমত তুমি কেতিয়াবা প্ৰেমৰ পৰা বিৰতিও পাব পাৰা যিটো ধোকা খোৱা বুলি কয় তেনেকুৱাও পাব পাৰা তুমি কিন্তু ঈশ্বৰৰ লগত প্ৰেম কৰা ঈশ্বৰৰ লগত প্ৰেম কৰিলে তুমি কি নোপোৱা তোমাক মানে আলোক নকৰে তোমাক